সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম অসমৰ বঙাইগাঁও, বৰপেটা, নলবাৰী আৰু বাক্সা, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমৰা জিলাসমূহতো বৈদিক যুগত শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে কৰা ৰাস ক্ৰীড়া জনসাধাৰণে যুগে যুগে পালন কৰি অহাৰ দৰে এইবাৰো পালিত হৈছে। একেদৰে বঙাইগাঁও জিলাৰ অভয়াপুৰী ধৰ্মপুৰত এই ৰাস পূজা অনুষ্ঠিত হৈছে। শনিবাৰে সন্ধিয়া এই ধৰ্মপুৰৰ ৰাস পূজাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসে অংশগ্ৰহণ কৰি মহিলা নাম প্ৰদৰ্শন উপভোগ কৰে। একেদৰে মন্ত্ৰী ৰঞ্জিত দাসক উদযাপন সমিতিৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অভয়াপুৰী আৰু বিভিন্ন দল সংগঠন আদিৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। মন্ত্ৰীগৰাকীৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় আছুৰ সভাপতি তথা বিজেপিৰ শীৰ্ষ নেতা শংকৰ প্ৰসাদ ৰায়, ৰাজ্যিক নেত্ৰী হিমানী অধিকাৰী, জিলা উপসভাপতি কৌস্তুভ দাস আৰু জিলা সভাপতি আদিয়ে অংশগ্ৰহণ কৰে। একেদৰে ৰঙিয়াৰ নামৰ দলে নাম প্ৰসংগ কৰে। সেইমতে লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হয়। ইফালে বঙাইগাঁও চহৰৰ গান্ধী ময়দানতো ৮০ সংখ্যক ৰাস পূজা কেইবাদিনীয়াকৈ পালিত হৈছে বুলি জনা পোৱা গৈছে। আজি মই অভিভাৱক মন্ত্ৰী হিচাপে বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মই বঙাইগাঁৱৰ ৰাস আজি উদ্বোধন কৰিলোঁ আৰু সমান্তৰালভাৱে আজি অভয়াপুৰীৰ যি ৮০ সংখ্যক যি ৰাস, এই ৰাস মহোৎসৱতো মোক আমন্ত্ৰণ জনাইছিলে। ইয়াতো আজি আহি ৰাস মই পৰিদৰ্শন কৰিলোঁ, লগতে নামো পৰিদৰ্শন কৰিলোঁ। আৰু যিহেতু এইটো শৰৎকালৰ যিহেতু পূৰ্ণিমাৰ ৰাস, এই ৰাসৰ জৰিয়তে যিহেতু আত্মা আৰু পৰমাত্মাৰ মিলন হয়, অৰ্থাৎ ভগৱান আৰু ভকতৰ মিলন হয়, গতিকে এই সময়ত আচলতে শৰৎকালটো খুবেই উৎকৃষ্ট আৰু ভগৱানে আহি নিজে পৰমাত্মা ৰূপে আহি আৱিৰ্ভাৱ হৈছিলে বৃন্দাবনত। কিন্তু আমি যিহেতু বৃন্দাবন আজি দেখা নাপাওঁ, গতিকে সকলো ঠাইতে অসমৰ সকলো ঠাইতে বৃন্দাবন সদৃশ পৰিৱেশ সৃষ্টি কৰি আমাৰ অভয়াপুৰী অঞ্চলতো বৃন্দাবন সদৃশ পৰিৱেশ সৃষ্টি কৰি ইয়াতে ৰাস মহোৎসৱৰ আয়োজন কৰিছে। আয়োজন কৰি কৃষ্ণৰস আৰু ভক্তিৰস পান কৰিছে ৰাইজে। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে অভয়াপুৰীবাসী ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰাইজৰ যাতে কুশল হয়, মংগল হয় আৰু কৃষ্ণৰস বা ভক্তিৰস পান কৰি আমি যাতে হৃদয়ত থকা মলিনতা যাতে দূৰ কৰি আগন্তুক আধ্যাত্মিকতাৰে যাতে আমি পূৰ্ণতা লাভ কৰিব পাৰোঁ আৰু এই পূৰ্ণতা লাভৰ লগতে আমি যাতে সকলোৰে মাজত যাতে সমন্বয় গঢ়ি তুলিব পাৰোঁ। কাৰণ কৃষ্ণ সংস্কৃতি হৈছে সমন্বয় সংস্কৃতি। কাৰণ আমাৰ যিমান দেৱ দেৱী আছে বা ভগৱান শ্ৰীকৃষ্ণকে যদি কওঁ, ভগৱান শ্ৰীকৃষ্ণ অসমীয়া নে বঙালী নে হিন্দীভাষী নে গুজৰাটী কোনো নাজানে, কিন্তু আমি সকলোৱে ভগৱান শ্ৰীকৃষ্ণ বুলি মানি আহিছোঁ। অসমীয়াসকলেও কৃষ্ণ বুলি মানি আহিছে, ভগৱান বুলি বঙালীসকলে হওক বা গুজৰাটীসকলে হওক বা অন্য যি জাতি জনগোষ্ঠী আছে, এইটোৱে এটা ভগৱান শ্ৰীকৃষ্ণটোৱে হৈছে আমাৰ সমন্বয় এটা প্ৰতীক। এই সমন্বয়ৰ দ্বাৰা আমি আগন্তুক বিৰাজমান কৰি যাব লাগিব। কৃষ্ণ সংস্কৃতিৰে আমাৰ যি ভাৰতীয় সংস্কৃতি, সেই সংস্কৃতিক আমি আগুৱাই নি যাতে দেশ আৰু দেশৰ যাতে মংগল কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে কৃষ্ণৰ আদৰ্শেৰে আগবাঢ়ি যাব লাগিব, তাকে কামনা কৰিছোঁ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।